নমস্কাৰ সুপ্ৰভাত এতিয়া বাজিছে ৰাতিপুৱাৰ 10টা আৰু আজি মই ৰাতিপুৱা কাঠি মুছাৰ পৰা ভাত বনোৱালৈকে সকলোখিনি মই কাম কৰিছো আৰু ভিডিও বনাইছো কাৰণ আজি মই বহুত দিনৰ মূৰত গাটো ভাল পাইছো আৰু আজি কি জানেনে মই বনাইছো কাৰণ বহুত বেছি গৰম আৰু কিবা কিবি বনাই থাকিবৰ কাৰণে ময়ো নোৱাৰো সেইকাৰণে এয়া চাব পাৰে মই বনাইছো পন্তা ভাতৰ থালি আৰু লগতে মই ঢেৰ বস্তু বনাইছো এয়া কঁঠাল পোৰা পিটিকা পিয়াজ নেমু তাৰ পিছত আছে এয়া দৈ আলু পিটিকা তাৰ পিছত আছে মাছ পোৰা পিটিকা তাৰ পিছত কণী ভাজি তাৰ পিছত দালি পিছা পিটিকা গতিকে আপোনালোকে ভিডিওটো একদম হেখালৈকে চাই থাকিব এতিয়া বাজিছে 6:27 মানে 6:30 হোৱা নাই কিন্তু মই ৰাতিপুৱাহে শুই উঠিলো নে দুপৰীয়াহে শুই উঠিছো সেইটো মানে মোৰ সন্দেহে হৈছে আৰু আজি বনাম আমি মানে ৰাতিপুৱাৰ ভাগতে খাম এতিয়া নাখাওঁ বাৰু এতিয়া মই গা পা ধুৱাই নাই এতিয়া মোৰ ঢেৰ কাম আছে কামখিনিকো দেখুৱাম আজি আমি খাম পইতা ভাতৰ লগত বিভিন্ন ধৰণৰ পুৰা পিটিকা গতিকে ধুনীয়াকৈ ভিডিওটো একদম হেখালৈকে চাই থাকিব কিন্তু তাৰ আগত মই এতিয়া সেয়া কাঠি মুচিব লাগিব নহ'লে বা সূৰ্য দেৱতা যদি দেৰিকৈ মুছো তেতিয়াহ'লে সূৰ্য দেৱতা আহিলে মোক চাবই নোৱাৰিব একদম টিং টিঙাই ৰ'দটো লগাই দিব ইয়াতে মানে ইমান বেছিকৈ ৰ'দটো পৰে যদি পুৱা ভাগত যদি নুমুচো মানে আৰু মুচিব নোৱাৰি আৰু মায়ে চোতালখন সাৰিলে কিন্তু ৰাস্তা সাৰা নাই ৰাস্তাটোও সাৰিব লাগিব এইফালে মই দোকান চোকান চাফা কৰি আহিলোৱেই এনেই 5:40তে উঠিছোঁ তেতিয়া দোকানত মানুহ আহিছিল দোকানৰ মানুহে জগালে তাৰমানে তো তেনেকুৱাকৈ উঠি পিনে দোকানৰ বস্তু দিলোঁ আৰু কোনেনো 5টাতে সেই দোকান খুলি থাকে সেইকাৰণে আকৌ শুই থাকোঁতে টোপনিয়ে গ'লোঁ তাৰপিছত এতিয়া আকৌ আধা ঘণ্টাৰ পিছত মই সাৰ পাইছোঁ আজিতো মোৰ কাঠিও মুচিব লগা আছে ভিডিঅ' শ্বুট কৰিব লগা আছে বুলি পিনে একদম পটাপট আহি পিনে এতিয়া মই ডাইৰেক্ট ভিডিঅ'টো শ্বুট কৰি দিছোঁ ইগনৰ মাই ফুলা ফুলা ফেচ এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে কাঠিটো মুচি লওঁ আমাৰ ঘৰত যে কোদাল নাই তেনেকুৱা নহয় মই বিচাৰি পোৱা নাই সেইকাৰণে এই বাবু খুন্তিখনৰ লগত মই মাটি খুন্দি লৈছোঁ মই এতিয়া মাটি দি দিছোঁ ডাঠকৈ মুচিছোঁ মানে গোটেই চেলনি বান্ধ খাইছে যে সেইকাৰণে তাৰমানে মাটি আগতে দি লৈছোঁ তাৰপিছত লেচাখন ফুৰাই যাম মাটিৰ কাঠি মুচিলে আকৌ ইয়াতে ডিজাইনো দিব পাৰি যেনে ধৰণৰ এনেকুৱাকৈ ফুল চুল বনাব পাৰি তাৰপিছত এনেকুৱাকৈ আঁচ দি যাব পাৰি এনেকুৱা মানে আগতে কৰিছিলোঁ এতিয়া বাৰু নকৰোঁ এইটো কাঠিহে মানে ঘৰৰ ভিতৰখন এনেকুৱাকৈ ষ্টাইল দিব পাৰি আৰু একদম ধুনীয়া ধুনীয়া ফুল আঁকি হাতীও বনাব পাৰি যি ইচ্ছা চব বনাব পাৰি গাইজ এতিয়া গোটেইখিনি মোৰ মুচা হৈ গ'ল দেখুৱাই আছোঁ ৰ'ব এয়া চাব পাৰে অকল এইখিনি যে মুচিছোঁ তেনেকুৱা পিছৰ কাঠিকেইটাও মুচিছোঁ তাৰপিছত ইয়াৰ পৰা মই নিমপাত কাটি দিলোঁ তেনেকৈ এয়া পাত পৰি আছে এতিয়া বাৰু অকণমান টাইম লাগিব শুকাবৰ কাৰণে সেইখিনি কাঠিত বহাই থ'ব লাগিব এতিয়া মই চুলিকেইডালত তেল সানি লওঁ তাৰপিছত ৰাস্তাটো সাৰিমগৈ সেই ধোৱাৰ আগত তেল লগাওঁ সেইটো তেলৰ মানে একদম যাদু আছে জানেনে মই আগৰ এটা ভিডিঅ'টো দেখাইছোঁৱে মই একো এড দি থকা নাই আকৌ দেই প্ৰমোশ্যনতে আহিছিলে কিন্তু মই ইউজ কৰি ইমান বেছি ভাল পালোঁ কাৰণে মই এইটোৱে ইউজ কৰোঁ সকলোবিলাক কাম শেষ হ'ল এতিয়া মই ফটাফট গা পা ধুওঁ তাৰপিছত পন্তা ভাতৰ ৰেচিপিবিলাকো বনাব লাগিব নহয় এতিয়া মই গা পা ধুই ৰেডি হ'লোঁ এতিয়া যাওঁ মই কঁঠাল পাৰিবৰ কাৰণে কাৰণ মই ভাবিছোঁ পন্তা ভাতৰ লগত আজি আমি কঁঠালো পুৰি পিনে খাম এতিয়া আছে নাই কঁঠাল নাজানো কঁঠাল মানে ঢেৰ আছে কিন্তু সৰু লাগিব ন পুৰিলে সিজিব লাগিব বস্তুটো সেইকাৰণে আছে বাৰু এটা পাইছোঁ সেয়া চাব পাৰে এইটো নহ'বই নেকি ইফালে নাই সেই ওচৰটো পোকে ধৰাৰ কাৰণে এইটোত মানে পোকে ধৰাখিনি লাগি ধৰিছে মই কঁঠালটো ইয়াতে চাইডত এনেকৈ মই বহাই দিওঁ সিজিব দিওঁ মানে আৰু ইয়াৰ লগতে এয়া মাছো পৰিছোঁ পন্তা ভাত ন মাছ পোৰাখন থাকিলে ভাল লাগে খাবৰ কাৰণে সেইকাৰণে এইফালে মই মাছ পুৰিছোঁ এইফালে মাছো সিজিল কঁঠালো সিজিল কঁঠালটো আৰু অকণমান বাকী আছে এতিয়া মই চাটনিৰ কাৰণে অকণমান দালি পিচিলোঁ মচুৰ দালি একেলগে পিঁয়াজ আদা মছন্দৰী পুদিনা জলকীয়া নহৰু গোটেইখিনি দি দিছোঁ নিমখ এতিয়া গোটেইখিনি ভালকৈ পিচি ল'ম
কেইটা খুন্দি ল'ম গতিকে প্ৰথমতে এই বহুত ছাই লাগিছে নহয় এইবিলাক ফাঁচি লৈছোঁ ইয়াতে দিছোঁ জলকীয়া আৰু আদা তাৰপিছত একেবাৰে দিছোঁ তেল আৰু নিমখ পিয়াজ আৰু নহৰু দি দিছোঁ লগতে দি দিছোঁ ইয়াত নেমু অকণমান চেপি এতিয়া বাকি আছে কঁঠালটো পিটিকা বনাবৰ কাৰণে তাৰ কাৰণে মই কেৰাহীটোত তেল বহাই দিছোঁ মানে পিটিকাটোত পিয়াজ আৰু জলকীয়াখিনি ভাজি ল'ম মানে মিঠাতেলৰ লগত পিয়াজ জলকীয়া নহৰু আদা গোটেইখিনি এতিয়া মই মিঠাতেল বহাই দিলোঁ এতিয়া ধুনীয়াকৈ ফটাফট মই ভাজি লওঁ কাৰণ 10টা বাজিলে আমি ৰাতিপুৱা ভাত খাওঁ একদম 9টামান বজাতে ভাত খাওঁ কিন্তু আজি হৈ গ'ল 10টা বাজিল পিয়াজ জলকীয়া নহৰু কঁঠালটো পুৰা পিছত এনেকুৱা দেখিছে ধুনীয়াকৈ সিজিছে বাকলিখিনি এনেকৈ গুচাই পেলাইছোঁ তাৰপিছত এই মাজত থকা মাধাডাল যে সেইডালকো মই গুচাই পেলাম এইখিনিতে থাকে আঠাবোৰ এতিয়া পুৰা কাৰণে বাৰু ইয়াতে আঠা চাঠা নাই এতিয়া মিক্সাৰ মেচিনটোত মই দি লৈছোঁ গোটেইখিনি বাকলি গুচাই লোৱা কঁঠাল পুৰাটো এয়া দি ল'লোঁ মই দি দিম ইয়াতে এই ভাজি যে লৈছিলোঁ ভাজি লোৱা এয়া পিয়াজ জলকীয়া নহৰু আদা গোটেইখিনি সোৱাদ অনুসৰি নিমখ দি এতিয়া মই দি দিছোঁ ইয়াতে নেমু টেঙা কৰি গোটেইখিনি পিচি আনোগে এয়া চাব পাৰে এতিয়া মই ইয়াক খুন্দি লৈ আহিলোঁ ইমান বেছি বোলে টেষ্টি হৈছে মই দাদাক মই কৈছিলোঁ খাবৰ কাৰণে খালে একদম ম'ম' খোৱা নিচিনা লাগিছে বোলে এয়া চাব পাৰি এনেকুৱা চাওকচোন খাবৰ কাৰণে বহু ৰ'ব পন্তা ভাত আৰু দেখুৱাই আছোঁ আপোনালোকক মই গোটেইখিনি যিখিনি নেকি এতিয়া যোগাৰ কৰিলোঁ ঢেৰ বস্তু মানে এয়া চাব পাৰে এইফালে লৈছোঁ কঁঠাল পুৰা লগতে পিঁয়াজ নেমু জলকীয়া কেঁচা জলকীয়া তাৰপিছত এইফালে লৈছোঁ গৰম কাৰণে পেটটো ঠাণ্ডা পৰিবৰ কাৰণে দৈ আৰু এইফালে লৈছোঁ আলু পিটিকা তাৰপিছত মাছ পুৰা পিটিকা তাৰপিছত কণী ভাজি তাৰপিছত দালি পিচা পিটিকা একদম ঢেৰ বস্তু বিৰাট মানে জুতি লাগিব যেন পাইছোঁ আৰু আজি খাবৰ কাৰণে এতিয়া অকণমান মই কেঁচা মিঠাতেল ঢালি ল'ম তাৰপিছত খাই দিওঁ সঁচাকৈ ম'ম' নিচিনা লাগিছে এই কঁঠাল পুৰা পিটিকাখিনি বিৰাট মজা হৈছে